নমস্কাৰ। যোৱা কেইবাদিনৰ পৰা কেইটামান বাতৰিয়ে শিৰোনামা দখল কৰি আছে। এইটো হৈছে এডভান্টেজ আছাম 2 আৰু USTMৰ অধ্যক্ষ গ্ৰেপ্তাৰ। এই দুটা বিষয়ৰ ওপৰত আজি আলোচনাটো কৰিবলৈ লৈছোঁ। প্ৰথম কথা হ'ল, অসমত এডভান্টেজ আছাম 2ৰ জৰিয়তে প্ৰায় 5 লাখ কোটি টকা এটা ইনভেষ্টমেণ্ট আহিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। বা বেলেগ বিনিয়োগকাৰীসকলেও ৰিলায়েন্স, টাটা, বেদান্তাকে আদি কৰি বিভিন্ন ধৰণৰ কোম্পানী 5 লাখ টকা অসমত বিনিয়োগ কৰাৰ কথা কৈছে। আৰু যিখিনি অসমৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পোৱা আদি কৰি বহুতো অসমৰ সমস্যা সমাধান হ'ব বুলি আশা কৰা হৈছে। তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা ঘোষণা কৰিছে যে যিহেতু মাটিটোৱে মূল সমস্যা হয়, গতিকে মাটিৰ পৰা যাতে সমস্যাটো নহয় তাৰ কাৰণে কোম্পানীবিলাকক অসম চৰকাৰে মাটি দিব বুলি কৈছে, পানীৰ ভাৰত। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে চাওঁচোন আহক, মাটিৰ বিষয়ে। আমি মানুহৰ লগত কথা পাতি উইল বি এবল টু গিভ লেণ্ডছ টু দ্য ইণ্ডাষ্ট্ৰী, উইল বি এবল টু গিভ দেম আদাৰ কমফৰ্ট। বিগেষ্ট প্ৰব্লেম ইজ লেণ্ড। এই গোটেই ইণ্ডাষ্ট্ৰীবিলাকক লৈ অহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰব্লেম হ'ব যে আমি মাটি ক'ত দিম। এতিয়া মেদান্তকে আমি মাটি ক'ত দিম? গুৱাহাটীততো ক'তো মাটি নাই। চ' গভৰ্ণমেণ্টৰ কোনোবা মাটি এতিয়া এৰি দিব লাগিব, প্ৰাইভেটৰ মাটিটো একুৱেৰ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ নলবাৰীত ক'ব পেপচি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক। ৰাইজৰ পৰা মাটি ল'লে দ্য কষ্ট অফ একুইজিশ্যন ইজ চ' হাই যে আমিতো ইমান টকা একুইজিশ্যনত দিব নোৱাৰোঁ। আৰু মাটি কিনি কোনেও ইয়াত ইণ্ডাষ্ট্ৰী নকৰে। এটলিষ্ট বাকী একো সহায় নকৰিলেও ইণ্ডাষ্ট্ৰীটোতো মাটিটো বিনা পইচাত লাগিবই। চ' এই গোটেইখিনি দিছ ইজ এ চেলেঞ্জেবল থিংছ। চ' আই কনচিডাৰ দিছ ইজ এ বিগিনিং। ইয়াক যদি আমি লৈ যাব পাৰোঁ, গোটেই মাইণ্ডছেটটো চেঞ্জ হৈ যাব। এতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'লে আপোনালোকে শুনিলে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মাটিটোৱে মূল সমস্যা, অসমৰ মাটি এতিয়া কোম্পানীবিলাকক দিব। কিন্তু ইয়াতে কথা, আমাৰ অনুৰোধ যে অসমৰ মাটি দিয়া হ'বহে হ'ব কোম্পানীবিলাকক। অসমৰ মাটি দিয়ক, অসমত কাম কৰক, কিন্তু মাটিখিনি যাতে একেবাৰে কোম্পানীবিলাকলৈ হস্তান্তৰ কৰি দিয়া নহয়, কেৱল ব্যৱহাৰৰ বাবেহে দিয়া হয়। সেইটো কথা হেৰি কৰিব। আৰু এই এডভান্টেজ আছাম 2ত অসমৰ জলসিঞ্চন ব্যৱস্থাক লৈও এটা বাতৰি ওলাইছে। সেই বাতৰিটো হৈছে টাটা গ্ৰুপে জলসিঞ্চন ব্যৱস্থা কৰিব। 1000 লিটাৰত 5 টকাকৈ জলসিঞ্চনৰ বাবে পানী দিব। পিছত যাতে গৈ এইটো 500 টকা নহয়গে, সেইটোলৈও চৰকাৰে তেনেকুৱা ধৰণৰ যাতে চুক্তি আগেই কৰি লয়। কাৰণ মাটি চাটি দি কোম্পানী এটাক বহুৱাই লৈ এখন পথাৰত খেতি উপযোগী কৰাৰ পিছত যাতে কোম্পানীবিলাকে লুণ্ঠন কৰিব নোৱাৰে, সেই বিষয়টোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। আৰু এডভান্টেজ আছাম হ'ল অসমৰ মানে এখন বিকশিত ৰাজ্য হ'ব বুলি নিবনুৱা যুৱক যুৱতীসকলে সপোন দেখিলে। লগত মনত পেলাই গ'ল যে এডভান্টেজ আছাম 1ও হৈ গৈছিলে, য'ত 1 লাখ কোটি টকা বিদেশী বিনিয়োগ হোৱাৰ কথা আছিলে। সেইটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত হৈছিলে। আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী বৰ্তমানৰ আজি মুখ্যমন্ত্ৰী। গতিকে সেই সময়ত হোৱা কাম 1 লাখ কোটি টকা বিনিয়োগ ৰাইজে এতিয়ালৈকে একো দেখিবলৈ পোৱা নাই। বৰ্তমানৰ ইলেকশ্যনৰ 1 বছৰ থকাৰ আগত 5 লাখ কোটি টকাৰ বিনিয়োগৰ সপোন দেখুৱাই পিছত যাতে ফুটুকাৰ ফেন নহয়গে, সেই কথাটো কিন্তু
দায়িত্ব চৰকাৰে ল'ব লাগিব। এইখিনি হৈছে আমাৰ এডভান্টেজ আছাম টোৰ পৰা মোৰ মনলৈ অহা ভাৱ। ইয়াৰ পিছতে কথাটো হ'ল আৰু এটা বাতৰিয়ে আমাক খুব মনত মানে অসমত বা বাতৰি জগতত কিমান প্ৰভাৱ পেলাইছে বা নাই পেলোৱা সেইটো পিছৰ কথা। কিন্তু USTMৰ অধ্যক্ষ মেহবুবুল হকক গ্ৰেপ্তাৰ। এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে CBSE তেওঁৰ ইনষ্টিটিউটত পঢ়া ল'ৰা-ছোৱালীক অসৎ উপায়েৰে অৱলম্বন কৰিবৰ বাবে অধ্যক্ষ মেহবুবুল হকৰ দ্বাৰা মানে সহায় কৰি পেলাই অসৎ উপায়েৰে ওপৰলৈ হেৰি কৰি দিয়া। যদি এই অভিযোগটো সঁচা হয় তেতিয়াহ'লে এইটো এটা অতি গুৰুতৰ অভিযোগ। কাৰণ নিজৰ এনেও প্ৰাইভেট ইনষ্টিটিউটৰ ওপৰত যাতে অভিযোগ আছে যে নিজৰ তাত পঢ়া ল'ৰা-ছোৱালীক বেছি নম্বৰ পোৱাই নিজৰ ব্যৱসায়িক লাভালাভৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। কিন্তু এতিয়া মেহবুবুল হকৰ লগত অলপ দিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ এটা পৰিয়ালকেন্দ্ৰিক সংঘাতো যেন হৈ আছে, তেনেকুৱা নিচিনা অসমৰ জনসাধাৰণে দেখিছে। কাৰণ USTMৰ ওচৰতে হোৱা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এখন চিকিৎসা মহাবিদ্যালয় আৰু USTMে খোলা চিকিৎসা মহাবিদ্যালয়, এই দুইখনক লৈ এইটো হৈছে বুলি ভাবে। আৰু এই সংঘাতটোৰ কাৰণে যে বৰ্তমান USTMৰ অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই, সেই বিষয়টোত যাতে জনসাধাৰণক এনেকে পতিয়ন নিয়াব পৰা হয়। কাৰণ এই USTMখন যদিও মেঘালয়ত আছে, কিন্তু তাত পঢ়ে অসমৰ বেছিভাগ ল'ৰা-ছোৱালী। এতিয়া যদি মেহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে এই USTM বন্ধ হবলগীয়া বা তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে সেই ল'ৰা-ছোৱালীখিনিৰ ভৱিষ্যত কিন্তু অন্ধকাৰলৈ গতি কৰিব। আৰু টকা পইচাটো পানীত পৰিবই, আৰু বছৰ বছৰ যোৱাৰ পিছত সেই ল'ৰা-ছোৱালীখিনিয়ে ক'তো পঢ়া-শুনা নহ'ব। এই কথাখিনিও গুৰুত্ব দিব লাগে চৰকাৰে। গতিকে বিষয়টো যাতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ পেলাই খেলা এটা নহয়গে। আৰু মুখ্যমন্ত্ৰীলে যিটো বদনামৰ ভাৰ গৈছে, কাৰণ এই বিষয়টোত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীক যদি বদনামটা আহি পৰে, আমাৰ অসমৰ বদনামৰ কথা আছে। গতিকে এইখিনি বিষয় আপোনালোকে এই দুইটা বিষয়ৰ ওপৰত কি ভাবে? আপোনালোকৰ মতামত জনাব পাৰিব।